নাৰায়ণপুৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিহপুৰীয়া সংযোগী 43 নম্বৰ ঘাইপথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে পথচাৰী। ক্ৰমাৎ মৰণ ফান্দত পৰিণত হৈছে নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী পথছোৱা। যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই। এই জৰাজীৰ্ণ পথছোৱা পুনৰ নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই মুহূৰ্তত আমি দৃশ্যাৱলী দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে এই পথেৰে কেনেধৰণে জনতাই দৈনিক আহ-যাহ কৰিব সেয়া নিশ্চিতভাৱে আপুনিও ভাবি হয়তো আচৰিত হৈছে। এই পথছোৱাৰে কিন্তু স্বাভাৱিকভাৱে তেখেতসকলে এই পৰিস্থিতিৰ লগত খাপ খুৱাই যাত্ৰা প্ৰত্যেক দিনে অব্যাহত ৰাখিছে। এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো জানিবৰ বাবে যাব বিচাৰিম সতীৰ্থ সাংবাদিক জগত বৰা আপোনাৰ কাষলৈ। জগত বৰা, পৰিৱেশটো জনাওক। বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ সংযোগী যিটো ৰাজ্যিক ঘাইপথ, সেই ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা এতিয়া ৰাইজক জ্বলা কলা খুৱাইছে। মই উপস্থিত আছোঁ বিহপুৰীয়াৰ আৰু নাৰায়ণপুৰ সংযোগী এই ৰাজ্যিক ঘাইপথ। মোৰ সহযোগীয়ে দেখুৱাব যে কিদৰে জহি খহি গৈছে এই পথছোৱা। যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পথ। ইতিমধ্যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাৰ পৰিপ্ৰেক্ষিততে যথেষ্ট যান বাহনৰ চলাচল কৰে এইছোৱা পথেৰে, যিহেতু বিহপুৰীয়াৰ হৈ লালুকলৈকে সংযোগ ঘটাইছে নাৰায়ণপুৰৰ পৰা এইটো পথে। আৰু যিহেতু নাৰায়ণপুৰৰ পৰা বান্দৰদোৱালৈকে যিটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথটো জৰাজীৰ্ণ হৈ পৰিছে। তাৰ পৰিপ্ৰেক্ষিততে যথেষ্ট ব্যস্ততা বাঢ়িছে এই পথছোৱা আৰু ৰাইজ জাঙুৰ খাই উঠিছে, যিহেতু বিভিন্ন সময়ত যথেষ্ট দুৰ্ঘটনা সংঘটিত আহিছে এই পথছোৱাত। আমাৰ লগত একাংশ পথচাৰী আছে, আমি তেওঁলোকৰ মন্তব্য জানিবলৈ বিচাৰিম। কেন্দ্ৰতো চৰকাৰ বিজেপি, ৰাজ্যতো বিজেপিৰ চৰকাৰ আৰু ইয়াতো বিধায়কজন বিজেপি, তেনে ক্ষেত্ৰত কিন্তু পথসমূহৰ দুৰৱস্থা যথেষ্ট বেছি হৈছে। হয়, অত্যন্ত দুৰৱস্থা। আমাৰ পথখিনিৰ আমি দৈনিক আহ-যাহ কৰা পথখিনিৰ এনেকৈ শোচনীয় অৱস্থা দেখি আমি অত্যন্ত দুখ পাইছোঁ। যিহেতু কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ, আমাৰ মাননীয় বিধায়কজনো একে চৰকাৰে, গতিকে আমি আশা ৰাখিছোঁ, বহুদিনৰ পৰাই আশা পালি ৰাখিছোঁ যে আমাৰ ৰাস্তা পথখিনি অতি সুচল হওক। লগতে এই ৰাস্তাটো অত্যন্ত ব্যস্ত ৰাস্তালৈ পৰিণত হৈছে এতিয়া, যিহেতু 15 নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বহুতো যান বাহন এই ৰাস্তাটোতে অহা যোৱা কৰা আমি দেখা, যিহেতু এইটো লালুক হৈ লখিমপুৰ নগৰ সংযোগী পথ। ইয়াৰ লগে লগে এই ৰাস্তাটোত বহুকেইটা জেগাত অত্যন্ত বিপদসংকুল হৈ আছে আৰু তাৰ বাবে আমাৰ দুৰ্ঘটনাৰ আশংকা বহুত বাঢ়ি যোৱা দেখা গৈছে। লগতে এই পথটোৰ ওচৰে পাঁজৰে কেইবাখনো স্কুল আছে, সৰু সৰু ল'ৰা ছোৱালী অহা যোৱা কৰি থকা, গতিকে অত্যন্ত বিপদৰ মাজেৰে আমি দিন কটাইছোঁ। গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ, গতিকে অতি সোনকালে যেন আমাৰ এই জৰাজীৰ্ণ পথটোৰ অৱস্থা ভাল ৰূপলৈ আহিব পাৰে, তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ যোগেদি চৰকাৰক অনুৰোধ জনাইছোঁ। মন কৰিবলগীয়া কথাটো হ'ল যে এই পথটোৱে নহয়, ৰাষ্ট্ৰীয় ঘাইপথ আৰু তাৰ লগে লগে বিভিন্ন বহুকেইটা গড়কাপ্তানি পথো ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰিছে। আমাৰ লগত আৰু একাংশ লোক আছে। এই পথটোৱেদি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰি থাকে। হয়, মূলত কথাটো হৈছে এইটোৱে যে নাৰায়ণপুৰ বিহপুৰীয়া যিটো সংযোগ, নাৰায়ণপুৰ বিহপুৰীয়া সংযোগী যিটো ৰাস্তা, এই ৰাস্তাটোৰ যিটো জৰাজীৰ্ণ অৱস্থা সামগ্ৰিকভাৱে আমি দেখা পাইছোঁ। এই জৰাজীৰ্ণ অৱস্থাটো মাধৱদেৱ বিশ্ববিদ্যালয়কে মুখ্য কৰি ইয়াত বহুতো শিক্ষানুষ্ঠান আছে আৰু বিশেষত চৰকাৰী বহুতো কাৰ্যালয়ো আছে। এটা ব্যস্ততাপূৰ্ণ ৰাস্তা হিচাপে আমি ইয়াৰ খুব সোনকালে এই ৰাস্তাটোৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, সকলো পথছোৱা শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে। আপুনি ইয়াতে এইকণতে ব্যৱসায় কৰি থাকে, ইয়াতেতো যথেষ্ট দুৰ্ঘটনা সংঘটিত হয়। য'ত গাড়ী চাড়ী আহি যোৱা গাঁত, এইবাৰে টমটম দুই এখন পাল্টি মাৰিছে, ইয়াৰ গাঁতবোৰত পানী চাই দোকানৰ গ্লাছত পৰে, বহুত কষ্ট আৰু যেনে ৰাস্তাটো যেনেকৈ বনাই দিলে ভাল আৰু ল'ৰা ছোৱালীবিলাকো অহা যোৱা কৰে। ল'ৰা ছোৱালী স্কুলত ছুটি দিলে ল'ৰা ছোৱালীবোৰ আহে, ইফালে পাৰ হ'ব নোৱাৰে, পানী গাঁত এনেকুৱা আৰু যথেষ্ট কষ্ট হৈছে। মন কৰিবলগীয়া কথা হ'ল যে বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ সংযোগী এইটো পথৰ লগতে যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, 15 নম্বৰ ৰাষ্ট্ৰীয় পথ নাৰায়ণপুৰৰ পৰা লালুক সংযোগী, সেই পথছোৱাও সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে। তাৰ সমান্তৰালকৈ যিহেতু ৰাষ্ট্ৰীয় ঘাইপথছোৱা জৰাজীৰ্ণ হৈ পৰাৰ পাছতে এই পথছোৱাই যাতায়াত যথেষ্ট বৃদ্ধি পাইছে আৰু দেখিবলৈ পোৱা গৈছে যে পথছোৱাৰ বিভিন্ন প্ৰান্তত, বিভিন্ন স্থানত এইদৰে দ গাঁতৰ সৃষ্টি হোৱাৰ পাছতে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট জীয়াতু ভুগিব লগা হৈছে। সকলোৱে দাবী জনাইছে, যিহেতু কেন্দ্ৰত চৰকাৰ। ধন্যবাদ জনাইছোঁ।